নমস্কাৰ। আজি অসমৰ ভূগোলৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। অপশ্যন বি দিয়া আছে ৭৮,৮৩২ বৰ্গ কিলোমিটাৰ। অপশ্যন চি দিয়া আছে ৭৯,১৩৮ বৰ্গ কিলোমিটাৰ। অপশ্যন ডি দিয়া আছে ৭৯,৬৩৮ বৰ্গ কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। জলবায়ুৰ ওপৰত ভিত্তি কৰি গোটেই বছৰটোক অসমত কেইটা ঋতুত ভাগ কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 3টা, বি দিয়া আছে 4টা, চি দিয়া আছে 6টা আৰু ডি দিয়া আছে 7টা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4টা। জলবায়ুৰ ওপৰত ভিত্তি কৰি গোটেই বছৰটোক অসমত 4টা ঋতুত ভাগ কৰা হৈছে। অসমৰ উত্তৰ দিশে কোনখন বিদেশী ৰাষ্ট্ৰ অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চীন, বি দিয়া আছে নেপাল, চি দিয়া আছে ভূটান আৰু ডি দিয়া আছে ম্যানমাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূটান। অসমৰ উত্তৰ দিশে ভূটান অৱস্থিত। অসমৰ প্ৰায় কিমান শতাংশ লোক কৃষিৰ লগত জড়িত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 50%, বি দিয়া আছে 60%, চি দিয়া আছে 70% আৰু ডি দিয়া আছে 80%। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 70%। অসমৰ প্ৰায় 70% লোক কৃষিৰ লগত জড়িত। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 916 কিলোমিটাৰ, বি দিয়া আছে 925 কিলোমিটাৰ, চি দিয়া আছে 962 কিলোমিটাৰ আৰু ডি দিয়া আছে 991 কিলোমিটাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 916 কিলোমিটাৰ। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ। অসমত কোন তাৰিখে গড় দিৱস পালন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 12 আগষ্ট, বি দিয়া আছে 22 ছেপ্টেম্বৰ, চি দিয়া আছে 2 অক্টোবৰ আৰু ডি দিয়া আছে 14 নৱেম্বৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ। অসমত 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি তলত উল্লেখ কৰা কোনখন ঠাইক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে অসম, বি দিয়া আছে নাগালেণ্ড, চি দিয়া আছে মণিপুৰ আৰু ডি দিয়া আছে মিজোৰাম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসম। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি অসমক কোৱা হয়। উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গণেশগুৰি, বি দিয়া আছে খানাপাৰা, চি দিয়া আছে মালিগাঁও আৰু ডি দিয়া আছে গড়গাঁও। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয়টো মালিগাঁৱত অৱস্থিত। সোণাই ৰূপাই অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গোলাঘাট, বি দিয়া আছে শোণিতপুৰ, চি দিয়া আছে শিৱসাগৰ আৰু ডি দিয়া আছে তিনিচুকীয়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শোণিতপুৰ। সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসমত বৰ্তমান কেইটা তেল শোধনাগাৰ আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 3টা, বি দিয়া আছে 4টা, চি দিয়া আছে 6টা আৰু ডি দিয়া আছে 7টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।